আমাৰ কেবিনেটত তাক পুংখানুপুংখভাৱে আমি বিশ্লেষণ কৰোঁ আৰু আমি দেখা পাওঁ যে আমাৰ যিখন গো মাংস নিবাৰণী আমি আইন কৰিছিলোঁ সেই আইনখন যথেষ্ট শক্তিশালী কিন্তু তাত এটা প্ৰভিজন নাছিলে যে কমিউনিটি ফেষ্টিভেলত যে গো মাংস আমি খাব পাৰোঁ নে নাই আৰু হোটেল ৰেষ্টুৰেণ্টত আমি গো মাংস খাব পাৰোঁ নে নাই আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত হ'ল যে অসমৰ কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত গো মাংস পৰিৱেশন কৰা নহ'ব আৰু বিভিন্ন ধৰণৰ যি সামাজিক ফাংচন কোনোবাই ধৰ্মীয় সভা পাতিলে কিবা পাতিলে যিবিলাক সামাজিক সভা হয় সেই সামাজিক সভাটো গো মাংস খাব পৰা নহ'ব যেটো এটা অভিযোগ আছিল যে কোনোবাই গো মাংস দি দিলে তাৰমানে পাব্লিকলি খালে এতিয়াৰ পৰা পাব্লিক কনজাম্পচন of beef has been totally prohibited from today. So, in no restaurant, in no hotels, and in no public places, beef can be served. So, it amar jikhon act asile সেই actot ekhini ami notun provision lagam aru moi bhabu je ei provision ba ei ব্যবস্থায় আমাৰ যেটো originally যে আমি অসমত ক্যাটল প্ৰহিবিশন কৰিব খুজো সেই ব্যৱস্থাটো তলকিয়াল কৰিব আৰু ৰকিবুল হুছেইন আৰু ভূপেন বৰাই যিখিনি বিচাৰি আছিল ডাইৰেক্টলি ইনডাইৰেক্টলি সেইখিনিটো অলপ আগবাঢ়ি যাব গতিকে আমি আশা কৰিম যে এই ব্যৱস্থা কংগ্ৰেছ দলে আমাক